नमस्कार बंधुসকল मैं अभिजित आपलोके चाइছে আসামিচলন হেল্প ইউটিউব চেনেল। বন্ধুসকল प्रतिदिনৰ দৰে আজিও কেইবাটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ। খুব এটা গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে ভিডিওটো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল যদি তেলকে ইউটিউব ভিডিওত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে যেতিয়াই মই যিবোৰ ভিডিও আপলোড কৰোঁ তাৰ নটিফিকেশ্যন মই সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল প্ৰথম খবৰটি হৈছে এনআইএ লগাই হাগ্ৰামাক জেললৈ পঠিয়াম। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ কাৰণে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা বিচাৰি নিৰ্বাচন আয়োগৰ কাষ চাপিছে কংগ্ৰেছে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত সম্পূৰ্ণ নিষেধাজ্ঞা বিচাৰি ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰ্বাচনী আয়োগলৈ প্ৰেৰণ কৰিলে পত্ৰ। যোৱা 29 মাৰ্চত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নিৰ্বাচনী মিত্ৰ দল বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত তদন্তকাৰী সংস্থা নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সি চমুকৈ এনআইএ লগাই জেললৈ প্ৰেৰণ কৰাৰ হুংকাৰ প্ৰদান কৰিছিল। কংগ্ৰেছে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰত এনে মন্তব্যৰে হিমন্ত বিশ্ব শৰ্মাই ভোটাৰক বিপিএফৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰিছে বুলি উল্লেখ কৰে। শাসক দলৰ প্ৰতিনিধি হোৱাৰ সুবাদতে হিমন্ত বিশ্ব শৰ্মাই এনআইএৰ যোগেদি মহিলাৰীক জেললৈ প্ৰেৰণ কৰা ভাবুকি প্ৰদান কৰিছে বুলি উল্লেখ কৰে পত্ৰখনত। শৰ্মাৰ বিৰোধী এনেদৰে ভীতিগ্ৰস্ত কৰা কাৰ্য ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট 1951 পৰিপন্থী আৰু ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গুৰুতৰ অপৰাধ বুলি উল্লেখ কৰি কংগ্ৰেছে নিৰ্বাচন আয়োগক শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনায়। ইয়াৰ উপৰিও শুনানি গ্ৰহণ কৰি আয়োগক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্ব নাকচ কৰাৰ লগতে ভাৰতীয় দণ্ডবিধি আইনৰ বিভিন্ন অনুচ্ছেদৰ অধীনত গোচৰ ৰুজু কৰিবলৈও আহ্বান জনাইছে কংগ্ৰেছে। পত্ৰখনত স্বাক্ষৰ কৰিছে ৰণদীপ সিং সুৰজেৱালা, অজয় মাকেন, অভিষেক মনু সিংভি, মুকুল ৱাছনিক, প্ৰণৱ ঝা আৰু আমন পনোৱাৰে। বন্ধুসকল তাৰপিছত 2 নম্বৰ খবৰটিয়ে হৈছে পুনৰ অসুস্থ হৈ পৰিছে অখিল গগৈৰ মাতৃ। ততাতৈয়াকৈ আছাম মেডিকেল কলেজ এণ্ড হস্পিটেলত ভৰ্তি। সোমবাৰে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈক সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত মঙলবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় স্বাস্থ্য পৰীক্ষাৰ বাবে। মধুমেহ, উচ্চ ৰক্তচাপ আৰু কিডনিৰ সমস্যাত ভুগি থকা প্ৰিয়তা গগৈয়ে মঙলবাৰে স্বাস্থ্যৰ কিছু সমস্যাৰ সন্মুখীন হোৱাত পৰিয়ালৰ লোকে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ লৈ যায়। মহাবিদ্যালয়খনত বিশেষজ্ঞ চিকিৎসকে প্ৰিয়তা গগৈক পৰীক্ষা কৰাৰ পিছত বিশেষ চিন্তাৰ কাৰণ নোহোৱাত বিয়লি ঘৰলৈ যাবলৈ দিয়ে। বন্ধুসকল তাৰপিছত 3 নম্বৰ খবৰটিয়ে হৈছে এনআৰএল এতিয়া ৰাজহুৱা খণ্ডৰ উদ্যোগ নহয়। 9876.96 কোটি টকাত মোদী চৰকাৰে এটা কনচৰ্টিয়ামক বিক্ৰী কৰিলে এনআৰএলক। অসমত বিধানসভা নিৰ্বাচনৰ সভা সমিতিত বিজেপি দলে জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি থাকোঁতেই 25 মাৰ্চত অইল ইণ্ডিয়া লিমিটেড, ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰক লৈ গঠিত এটা কোম্পানী অৰ্থাৎ কনচৰ্টিয়ামক 9876.96 কোটি টকাত মোদী চৰকাৰ 855 জন শ্বহীদৰ তেজৰ বিনিময়ত স্থাপন হোৱা নুমলীগড় শোধনাগাৰ বিক্ৰী কৰে। মোদী চৰকাৰে বিপিচিএলৰ হাতত থকা নুমলীগড় শোধনাগাৰৰ 61.5% অংশীদাৰিত্বৰ 54.16% অইল ইণ্ডিয়া লিমিটেডক, 4.37% ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেড আৰু 3.2% অংশীদাৰিত্ব অসম চৰকাৰক লৈ গঠিত কনচৰ্টিয়ামক বিক্ৰী কৰে। এই নতুন অংশীদাৰিত্বৰ পিছত এতিয়াৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ হাতত নুমলীগড় শোধনাগাৰৰ পূৰ্বৰ 26% অংশীদাৰিত্বৰ সৈতে এতিয়াৰ 54.16% যোগ দিয়াৰ ফলত মুঠ অংশীদাৰিত্ব 80.16% বৃদ্ধি পাইছে। ঠিক তেনেকৈ অসম চৰকাৰৰ পূৰ্বৰ অংশীদাৰিত্ব 3.16%ৰ পৰা 12.35% বৃদ্ধি হৈছে আৰু 0.37% অংশীদাৰিত্ব ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেডে লাভ কৰিছে। এই নতুন অংশীদাৰিত্বৰ পিছত অইল ইণ্ডিয়া লিমিটেডে 8675.96 কোটি, অসম চৰকাৰে 499.99 কোটি আৰু ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেডে 39.84 কোটি টকা বিনিয়োগ কৰিব। উল্লেখযোগ্য যে নুমলীগড় শোধনাগাৰ ভাৰত পেট্ৰলিয়াম কৰ্পোৰেশ্যন চমুকৈ বিপিচিএলৰ অধীনত আছিল আৰু বিপিচিএলৰ অধীনত থকাৰ বাবে নুমলীগড় শোধনাগাৰক এটা ৰাজহুৱা সম্পত্তি হিচাপে গণ্য কৰা হৈছিল। কিন্তু মোদী চৰকাৰে ইতিমধ্যে বিপিচিএলক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰিছে। অসমবাসীৰ প্ৰতিবাদত হাৰ মানি নুমলীগড় শোধনাগাৰক ব্যক্তিগত খণ্ডৰ হাতত নগতাই মোদী চৰকাৰে 25 মাৰ্চত অইল ইণ্ডিয়া লিমিটেড, ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰক লৈ গঠিত এটা কোম্পানী অৰ্থাৎ কনচৰ্টিয়ামক 9876.96 কোটি টকাত বিক্ৰী কৰাত নুমলীগড় শোধনাগাৰৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ টেক হেৰুৱাবলগীয়া হয়। গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মোদী চৰকাৰে 25 মাৰ্চত অইল ইণ্ডিয়া লিমিটেড, ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰক লৈ গঠিত এটা কোম্পানী অৰ্থাৎ কনচৰ্টিয়ামক নুমলীগড় শোধনাগাৰ বিক্ৰী কৰাৰ লগে লগে এই কনচৰ্টিয়ামে নিজৰ মতে যেতিয়াই মন যায় তেতিয়াই নুমলীগড় শোধনাগাৰক বিক্ৰী কৰিব পাৰিব।
বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটিয়ে হৈছে দেশত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। দেশত বিগত 24 ঘণ্টাত পুনৰ নতুনকৈ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 59,000 লোক। দেশত এতিয়া প্ৰতিদিনে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে প্ৰায় 59,000 লোক। দেশৰ 18খন ৰাজ্যত এতিয়া পোৱা গৈছে কোভিডৰ নতুন প্ৰজাতি। এই প্ৰজাতি কোভিড-19তকৈ অধিক মাৰাত্মক বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। ভেকচিন ওলাইছে, কিন্তু কোভিডৰ আতংকৰ পৰা মুক্ত হ'ব পৰা নাই দেশ। দেশত কিছুদিন আগলৈকে কোভিডৰ সংখ্যাৰ বহু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিছিল যদিও শেহতীয়াকৈ পুনৰ কোভিডে মাৰাত্মক ৰূপত মূৰ দাঙি উঠিছে। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰততো বৰ্তমান সময়ত কোভিড ভাইৰাছৰ সংক্ৰমণ পুনৰ নতুনকৈ আৰম্ভ হৈছে। বিগত 24 ঘণ্টাত ভাৰতত 59,000 লোক কোভিড পজিটিভ হৈছে। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শেহতীয়াভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈকে 1,17,34,058 গৰাকী ব্যক্তি কোভিড পজিটিভ হৈছে। ভাৰতত বৰ্তমানলৈকে কোভিডৰ সংক্ৰমণৰ ফলত 1,60,441 গৰাকী কোভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ, তামিলনাডু, পাঞ্জাৱ আদি ৰাজ্যত কোভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বন্ধুসকল তাৰপিছত 5 নম্বৰ খবৰটিয়ে হৈছে অতি অমানৱীয়। শতাধিক জনতাক হত্যা কৰি নৈশভোজত ব্যস্ত ম্যানমাৰৰ সেনা। যোৱা 1 ফেব্ৰুৱাৰীত জুণ্টাই ম্যানমাৰৰ ক্ষমতা হস্তগত কৰাৰ পিছৰে পৰা পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত দেশখনৰ জনতাই সামৰিক সাহসৰ বিৰুদ্ধে অব্যাহত ৰাখিছে উত্তাল গণতান্ত্ৰিক প্ৰতিবাদ। দক্ষিণ পূব এছিয়াৰ পাহাৰীয়া ৰাষ্ট্ৰখনৰ প্ৰতিখন সৰু বৰ চহৰতে দেশখনত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত দেশখনৰ জনতাই অব্যাহত ৰখা নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্মমভাৱে গুলীয়াই হত্যা কৰাৰ পিছত ম্যানমাৰৰ সেনাই নিশাত নৈশভোজ আয়োজন কৰাৰ দৰে অতি অমানৱীয় কাণ্ড পোহৰলৈ আহিছে। উল্লেখযোগ্য যে ম্যানমাৰৰ ইতিহাসত কলা দিন ৰূপে বিবেচিত হোৱা শনিবাৰে জুণ্টাৰ সেনাই 114 গৰাকী নিৰস্ত্ৰ প্ৰতিবাদকাৰীক হত্যা কৰিছিল। 114 গৰাকী নিৰস্ত্ৰ প্ৰতিবাদকাৰীক বৰ্বৰভাৱে হত্যা কৰাৰ পিছতে সেই নিশাই ম্যানমাৰৰ জুণ্টা প্ৰধান মিন আং লেইঙে আয়োজন কৰিছিল নৈশভোজৰ। সামৰিক প্ৰধান মিন আং লেইঙে দেশখনৰ সামৰিক দিৱস উদযাপনেৰে শতাধিক নিৰস্ত্ৰ জনতাক হত্যা কৰি নৈশভোজৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে সামাজিক মাধ্যমত ম্যানমাৰ সেনা শাসকৰ নৈশভোজৰ ছবি ভাইৰেল হৈ পৰিছে। ইয়াৰ পিছতে সমগ্ৰ বিশ্বই জুণ্টাৰে অমানৱীয় আৰু নাৰকীয় কাণ্ডক অতি কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নিন্দা দিয়া পৰিলক্ষিত হৈছে। ইউৰোপীয়ান ইউনিয়ন সহ 12খন ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে জুণ্টাৰে নিষ্ঠুৰতাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ম্যানমাৰৰ সামৰিক সাহসৰ এই নাৰকীয় ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। বিশ্বৰ নিন্দা গৰিহণা ককৰ্থনা কোনো গুৰুত্ব দিয়া নাই জুণ্টাই। প্ৰতিদিনে জুণ্টাৰ সেনাই গুলীবৰ্ষণ কৰি হত্যা কৰি আহিছে নিৰস্ত্ৰ প্ৰতিবাদকাৰীক। সোমবাৰে জুণ্টাৰ সেনাই 19 গৰাকী প্ৰতিবাদকাৰীক হত্যা কৰিছে। বন্ধুসকল তাৰপিছত 6 নম্বৰ খবৰটিয়ে হৈছে কংগ্ৰেছক ভোট নিদিবলৈ মুকলি আহ্বান সৌদ অসম হিন্দু বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী থকা সময়তে বাঙালী সম্প্ৰদায়ৰ লোকসকলক কংগ্ৰেছক ভোট প্ৰদান নকৰিবলৈ মুকলিভাৱে আহ্বান জনাইছে সৌদ অসম হিন্দু বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে। সংগঠনটোৰ ৰাজ্যিক সভাপতি অজয় ভূষণ চৰকাৰে আজি মৰিগাঁৱত সাংবাদিকৰ আগত এই মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে যিহেতু কংগ্ৰেছ চৰকাৰ আজিলৈকে হিন্দু বাঙালীসকলৰ কথা নাভাবিলে সেয়ে এইবাৰ নিৰ্বাচনত বাঙালী সম্প্ৰদায়ৰ লোকে কংগ্ৰেছক ভোট নিদিব। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতকৈ বিজেপি চৰকাৰে জাগিৰোড সমষ্টিত হিন্দু বাঙালীসকলৰ বাবে বহু উন্নয়নমূলক কাম কৰিছে বুলি মন্তব্য কৰিছে সভাপতিগৰাকীয়ে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ ঠিক এদিন পূৰ্বে সংগঠনটোৱে মুকলিভাৱে বিজেপিক সমৰ্থন কৰা কাৰ্যৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমষ্টিটোত। বন্ধুসকল তাৰপিছত 7 নম্বৰ খবৰটিয়ে হৈছে হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা। বিজেপি চৰকাৰ আহিলে বন্ধন বেংকৰ ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি। 1 এপ্ৰিলত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। এই সময়ছোৱাত প্ৰতিটো ৰাজনৈতিক দলে চলাইছে নিজা নিজা নিৰ্বাচনী প্ৰচাৰ। মঙলবাৰে নলবাৰীত বিজেপি প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নলবাৰীৰ চান্দুকুছিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে মহিলাসকলৰ বাবে ভাল খবৰ। বিজেপি চৰকাৰ আহিলে বন্ধন বেংকৰ লোন ৰেহাই দিব চৰকাৰে। ইপিনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজমল সন্দৰ্ভত কয় যে হজৰত মহম্মদে পৃথিৱীত ইছলাম ধৰ্ম আনিছিল। তেওঁ কেতিয়াও নিজক আল্লাহৰ লগত সমান বুলি কোৱা নাছিল। তেওঁ নিজকে আল্লাহৰ দূত বুলি ভাবে। কিন্তু বদৰুদ্দিন আজমল ওপৰত আল্লাহ তলত বুলি কৈ ইছলামক অপমান কৰিছে আৰু অসমীয়া জাতিক প্ৰত্যাহ্বান দিছে। এইবাৰ অসমৰ ৰাইজে আজমলক উচিত প্ৰত্যুত্তৰ দিব বুলিও কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল তাৰপিছত 8 নম্বৰ খবৰটিয়ে হৈছে নতুন সন্ত্ৰাসবাদী সংগঠন NLF-ৰ লগত জড়িত আছে ৰাজনৈতিক নেতা। আৰক্ষীয়ে লাভ কৰিছে তথ্য।
নতুন সন্ত্ৰাসবাদী সংগঠন NLFBৰ লগত জড়িত আছে ৰাজনৈতিক নেতা, আৰক্ষীয়ে লাভ কৰিছে তথ্য। মঙলবাৰে ধুবুৰীত DGP ভাস্কৰ জ্যোতি মহন্তৰ এক সংবাদমেল অনুষ্ঠিত হয়। এই সংবাদমেলত ধুবুৰী জিলাৰ লগতে দক্ষিণ চালমাৰাৰ SP, BSF, CRPF, ITBPৰ লগতে প্ৰতিখন থানাৰ OCৰ লগত আলোচনা হয়। বাংলাদেশ আৰু পশ্চিমবংগৰ সীমামূৰীয়া হোৱাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান ধুবুৰী জিলাত। উল্লেখযোগ্য যে BTRত জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা আজি পৰ্যন্ত 67টা AK-47 উদ্ধাৰ হৈছে। কালি BTRত পুনৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰৰ লগতে খাদ্য ভাণ্ডাৰ উদ্ধাৰ হৈছে। সংবাদমেলত কয় যে অসম আৰক্ষীৰ দৃষ্টিৰ পৰা কোনেও সাৰি থাকিব নোৱাৰে। এই ক্ষেত্ৰত সন্ত্ৰাসবাদী সংগঠন NLFB জড়িত থকাৰ কথা ঘোষণা কৰিছে। লগতে কোৱা হৈছে যে কোন কোন ৰাজনৈতিক নেতা NLFBৰ লগত জড়িত আছে আৰক্ষীয়ে তথ্য লাভ কৰিছে। সময়ত ৰাইজে গম পাব। বন্ধুসকল, তাৰপিছত 9 নম্বৰ খবৰটিয়ে হৈছে মোদীৰ বিহুৰ উপহাৰ। ঔষধৰ মূল্যত 20%, জীৱন বীমাৰ প্ৰিমিয়ামত 20ৰ পৰা 25%, টোল গেটত 35ৰ পৰা 90 টকা বৃদ্ধি। বহাগ বিহুলৈ 15 দিন বাকী আছে যদিও এইবাৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমবাসীক বিহুৰ উপহাৰ 1 এপ্ৰিলতে প্ৰদান কৰিলে। এইবাৰ অসমবাসীক আগতীয়াকৈ ইমানেই ভাল বিহুৰ উপহাৰ দিলে যে হয়তো 4-5 বছৰলৈ অসমবাসীয়ে মোদী চৰকাৰৰ পৰা বিহুৰ কোনো উপহাৰ বিচাৰিবলৈ সাহস নহ'ব। কৰোনা মহামাৰীয়ে ব্যৱসায় বাণিজ্য চাকৰি বাকৰিত এটা প্ৰচণ্ড প্ৰহাৰ কৰাৰ পিছতেই মোদী চৰকাৰে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ জৰিয়তে আন এটা প্ৰচণ্ড কোপ মাৰিলে। সেই কোপৰ বিষ শেষ নহওঁতেই 1 তাৰিখৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অসমত থকা 5খনকৈ টোল গেটত মাচুল বৃদ্ধি কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। তাৰ উপৰিও 1 এপ্ৰিলৰ পৰা ঔষধৰ মূল্যত 20% আৰু সকলো ট্ৰাম্প পলিচিৰ প্ৰিমিয়ামৰ মূল্য 20ৰ পৰা 25% বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। উল্লেখযোগ্য যে 1 এপ্ৰিলৰ পৰা মদনপুৰ, নাজিৰাঘাট, ৰহা, মান্দাৰদিছা আৰু মিকিৰবৰৰ হাওগাঁৱত থকা টোল গেটত 1 এপ্ৰিলৰ পৰা অসমবাসীয়ে 30ৰ পৰা 90 টকা পৰ্যন্ত অধিক কৰ প্ৰদান কৰিব লাগিব। এতিয়াৰ পৰা নাজিৰাঘাটত সৰু গাড়ী 115 টকা, ৰহাত 100 টকা, মদনপুৰত 110 টকা টোল টেক্স প্ৰদান কৰিব লাগিব। বন্ধুসকল, তাৰপিছত খবৰটিয়ে হৈছে বাদুলিৰ পৰা মানুহৰ দেহলৈ বিয়পিছে কৰোনা ভাইৰাছ। প্ৰকাশ পালে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ প্ৰতিবেদনত। লেবৰ পৰা নহয়, বাদুলিৰ পৰাই কৰোনা মানুহৰ দেহলৈ সংক্ৰমিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদনত এনেদৰে কোৱা হৈছে। পূৰ্বে কৰোনা সংক্ৰমণৰ উৎস সন্ধান কৰিবলৈ গৈ একাংশ বিশেষজ্ঞই দাবী কৰিছিল যে চীনৰ উহানৰ পৰীক্ষাগাৰৰ পৰা গৱেষণাৰ সময়ত কৰোনাৰ সংক্ৰমণ বিয়পিছে। কিন্তু সম্প্ৰতি এক প্ৰতিবেদনত দাবী কৰা মতে সেই তথ্য শুদ্ধ নহয়। বাদুলিৰ পৰা আন প্ৰাণীৰ জৰিয়তে মানুহৰ দেহলৈ কৰোনাৰ সংক্ৰমণ ঘটিছে। চীন আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ যৌথ উদ্যোগত এই সমীক্ষা চলোৱা হৈছিল। এই সমীক্ষাই কৰোনাৰ উৎস সম্পৰ্কে বিভিন্ন অনুসন্ধান চলাই কোনো উত্তৰ লাভ কৰা নাই যদিও সমীক্ষাৰ সৈতে জড়িত সকলোৱে কৰোনাৰ সংক্ৰমণ পৰীক্ষাগাৰৰ পৰা হোৱা নাই বুলি নিশ্চিত হৈছে। ইপিনে প্ৰতিবেদন প্ৰকাশ পোৱাত বিলম্ব হোৱাত বিভিন্ন মহলত প্ৰশ্নৰ অৱতাৰণা হৈছে। কৰোনা সংক্ৰমণ বিয়পৰ সকলো দোষ যাতে চীনৰ ওপৰত নপৰে তাৰ বাবে ইচ্ছাকৃতভাৱে প্ৰতিবেদন প্ৰকাশত বিলম্ব কৰা হৈছে নেকি তাক লৈ প্ৰশ্ন উঠিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী বিষয়াই যোৱা সপ্তাহত সদৰি কৰিছিল যে চলিত সপ্তাহৰ ভিতৰতে কৰোনাক লৈ প্ৰতিবেদন প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। সেই অনুসৰি এটা সংবাদ সংস্থাৰ হাতত পৰা প্ৰতিবেদনৰ খচৰাৰ কপি প্ৰকাশ পাইছে। তাত কৰোনা ভাইৰাছ বাদুলিৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হোৱা বুলি কোৱা হৈছে। অৱশ্য প্ৰতিবেদনখন প্ৰকাশ পালে তাত আন কিবা সাল সলনি থাকিব পাৰে নেকি সেয়া অৱশ্য ক'ব পৰা নাযায়।